Hello students, my Dr. Jejur Moheswara once again তোমালোকলৈ লৈ আনিছো এটা এক্সক্লুসিভ ভিডিও। এক্সক্লুসিভ ভিডিও ডেফিনেটলি গম পাইছে নিশ্চয় কিবা সাংঘাতিক কিবা কৰিবলৈ গৈ আছো আমি হয়নে। সো এজ ইউজুৱেল আমি তোমালোকক কৈ আছিলো যে মই তোমালোকক 12 ৰ কি বুলি কয় চ্যাপ্টাৰছ কিন্তু মই আপলোড কৰিম। বাট বিফোৰ দ্যাট देयर इज समथिंग ভেৰি বিগ হ্যাজ হ্যাপেন্ড মানে কিবা ডাঙৰ ঘটনা ঘটিলে। সেই ডাঙৰ ঘটনাটোৰ ওপৰত অকমান যদি আলোকপাত নকৰো তেতিয়াহলে কথাষাৰ অকমান বেয়া হ'ব যেন অনুভৱ কৰিলো। সেইটো কাৰণ লৈ আনিছো 2024 চনৰ 2024 ইয়েছ নীট কেমিষ্ট্ৰি কোৱেশ্চন এণ্ড এনসাৰ্ছৰ এছেছমেণ্টৰ ওপৰত। ইয়েছ তুমি ঠিকই শুনিছা, যোৱা দেওবাৰে হৈ যোৱা নীট 2024 তোমালোকৰ কেমিষ্ট্ৰি কোৱেশ্চন এনসাৰ্ছ খিনি লৈ আনিছো তোমালোকৰ ওচৰলৈ। সো এতিয়া শুনিবলৈ কথা এটা হৈছে তাৰ আগতে মই অকনমান ব্ৰিফকে কথা কেইটামান কৈ লওঁ তোমালোকক। চাবা দেই বহুতৰ মানে মই এছেছমেণ্ট কিছাইছো, কিছুমানে কৈছে নীট কেমিষ্ট্ৰিখন টান আহিছে, কিছুমানে কৈছে ইজি আহিছে, কিছুমানে কৈছে মডাৰেট আহিছে, সামথিং লাইক দ্যাট। সো বাট দ্য থিং ইজ দ্যাট যে কুৱেশ্যন পেপাৰখন একচুৱেলি টান আহিছিলে নে কুৱেশ্যন পেপাৰখন একচুৱেলি ইজি আহিছিলে। সো এই কথাষাৰ ক্ষেত্ৰত মই তোমালোকক আৰু এটা কথা ক'ব বিচাৰোঁ। JEE দুটা সেশন গুছি গল তোমালোকে গম পোৱা যে ফাৰ্স্ট সেশন তোমালোকৰ আছিলে জানুৱাৰী মাহত আছিলে আৰু জানুৱাৰী আৰু ফেব্ৰুৱাৰী ফাৰ্স্ট উইকলৈকে হৈছে আৰু নেক্সট আছিলে তোমালোকৰ এতিয়া এই এপ্ৰিলত আছিল হয়নে। সো এই দুইটা সেশনৰ যে তুমি চোৱা যে JEE বা হক বা কেমিষ্ট্ৰি তোমাৰ নিটৰ কেমিষ্ট্ৰি হক এই দুখন পেপাৰ তোমাৰ একচুৱেলি সিচুৱেশনটো কেনেকুৱা আছিলে। তো তাৰ ওপৰতো মই কথাখিনি কোৱাটো উচিত হ'ব। সো একচুৱেলি কথাটো কেনেকুৱা ধৰণৰ হৈ যায় যে তুমি যেতিয়া কোৱা যে পেপাৰখন টান আহিছে নে ইজি আহিছে, সেই পেপাৰখন একচুৱেলি টান আহিছে নে ইজি আহিছে আমি সেই কথাটো কেতিয়া গম পাওঁ যে যেতিয়া ষ্টুডেণ্টে তোমাৰ কেনেকুৱা ধৰণৰ মাৰ্কছ কেৰি কৰিছে। সো যদি তুমি মাৰ্কছটো যদি কেৰি কৰিছে যে ভাল মাৰ্কছ কেৰি কৰিছে তেতিয়াহ'লে মই ক'ম যে অ'কে দ্যাটছ গুড। যদি ভাল মাৰ্ক কেৰি কৰা নাই তেতিয়াহ'লে তোমাৰ কুৱেশ্যনটো আমি যে পেপাৰখন টান বুলি ক'ম। অ'কে, সো আমি এই ক্ষেত্ৰত বিশেষকৈ মই তোমালোক কেমিষ্ট্ৰি কথা ক'ব বিচাৰোঁ যে মোৰ যিখিনি ষ্টুডেণ্ট আছিলে সেইখিনি ষ্টুডেণ্টৰ JEE সেশনত ইয়েছ JEE ফাৰ্ষ্ট সেশনত তোমাৰ 95% ইন কেমিষ্ট্ৰি, 92% ইন কেমিষ্ট্ৰি, ইভেন ছেকেণ্ড সেশনত তোমালোকৰ 85% ইন কেমিষ্ট্ৰি পাইছে। কিন্তু অবভিয়াছলি তোমালোকে জানা যে এইবিলাক এন্ট্ৰেন্স এক্সাম হয়, এন্ট্ৰেন্স এক্সামত বাকি ফিজিক্স আৰু মেথমেটিক্সটো দৰকাৰ। সো যদি তোমালোকে অকণমান যদি ফিজিক্স আৰু মেথমেটিক্সত অকণমান যদি জোৰ দিয়া তেতিয়াহ'লে মই তোমালোকক সেই কেমিষ্ট্ৰিৰ ওপৰত এছুৰেঞ্চ এটা দিব পাৰোঁ যে তোমালোকক মই সেই যেনে নিটৰ 45টা কুৱেশ্যনৰ পৰা 45টা কুৱেশ্যনে বা তোমাৰ JEE 25টা কুৱেশ্যনৰ পৰা 25টা কুৱেশ্যনে তোমালোকক মই চেষ্টা কৰিব পাৰোঁ যে তোমালোকে সকলোখিনি যে এটেম্প কৰা শুদ্ধকৈ এটেম্প কৰা। অ'কে, সো সেইটো কাৰণে সো মোৰ লগত লাগি থাকা, শুনি থাকা আৰু বুজিবলৈ চেষ্টা কৰা যে একচুৱেলি কুৱেশ্যনখিনি পেটাৰ্ণটো আহে কেনেকৈ। সো মই জাষ্ট কেইটামান তোমাৰ ৰেণ্ডম কুৱেশ্যন চাম তোমালোকৰ 45টা কুৱেশ্যনৰ ভিতৰত। মই আজি ভাবিছোঁ তোমালোকক 20টা কুৱেশ্যন তোমালোকে লৈ আনিম যিকেইটা মই ভাবিছোঁ যে সহজো হয় অকণমান ডিফিকাল্টো চাম। সো তাৰ মাজৰ পৰা তোমালোকক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিম। সো লেটছ ষ্টাৰ্ট নীট 2024 কিছুমান কেমিষ্ট্ৰি কুৱেশ্যনছ। অ'কে, সো ফাৰ্ষ্টতে মই তোমাক এটা ইজি কুৱেশ্যন চাওঁ। ইজি কুৱেশ্যনটো কেনেকুৱা আহিছিলে চাবা দেই যে মেটছ দ্য লিষ্ট। তোমাৰ দুটা লিষ্ট আছিলে, লিষ্টখন তোমাৰ দিছে এটা যে আইচোথাৰ্মেল প্ৰচেছ, আইচোকৰিক প্ৰচেছ, আইচোবেৰিক প্ৰচেছ, এডায়াবেটিক প্ৰচেছ। মই অসমীয়াখিনি ইনক্লুড কৰা নাই, মই অসমীয়াতে কথাখিনি বুজাই দিম কিন্তু ইংলিছত টাৰ্মকেইটা কৈছোঁ। এতিয়া চোৱা কিছুমান সিম্পল টাৰ্ম কিছুমান আছে। এই যে আইচো শব্দটো শুনিছা, আইচো শব্দটো তোমালোকে বহুত ক্ষেত্ৰত শুনিব পাৰা, হয় কেমেৰাটো আইচো থাকে হয় না, কিন্তু আইচো ইয়াত কি বুজায় আইচোথাৰ্মেল তাৰমানে তোমাৰ কি আছে যিকোনো বস্তু এটা তোমাৰ কি হ'ব যেতিয়া তুমি এটা কনষ্টেণ্ট ইউজ কৰিছা। যেনে ধৰি লোৱা আইচোথাৰ্মেল, থাৰ্মেল শব্দটো ক'ৰ পৰা আহিছে মনত কৰাচোন। আমি যে হস্পিটেললৈ লৈ যাওঁ ফ্লাক্স এটা কি মাহঁতে কি বুলি কয় থাৰ্মছ বুলি কয় হয়নে। সো সেই ফ্লাক্সটোত মানে থাৰ্মছ মানে কি ডেফিনেটলি হিটৰ লগত জড়িত, তাৰমানে কি থাৰ্মেল তোমাৰ টেম্পাৰেচাৰৰ লগত জড়িত হয় নাই। সো আইচোথাৰ্মেলটো কি হ'ব পাৰে তোমালোকৰ টেম্পাৰেচাৰ যাৰ কিমান আছে তোমাৰ এট কেৰিড আউট এট কনষ্টেণ্ট টেম্পাৰেচাৰ। আইচোথাৰ্মেল প্ৰচেছটো কি হ'ব কেৰিড আউট এট কনষ্টেণ্ট টেম্পাৰেচাৰ। এতিয়া ইজি কুৱেশ্যন বুলি কেলে মই এই কথাটো কৈছোঁ তাৰ কাৰণটো হৈছে তুমি যদি লিষ্টত যদি চোৱা তোমাৰ যিটো আইচোথাৰ্মেল প্ৰচেছ আছে তাৰ তোমাৰ অপশ্যনটো কেৰিড আউট এট কনষ্টেণ্ট টেম্পাৰেচাৰ A2 মেটচ কৰা অকল কুৱেশ্যন নম্বৰ মানে তোমাৰ অপশ্যন নম্বৰ 2টো আছে, গতিকে ইজি হৈ গ'ল, বাকীকেইটা তুমি মিলাবলৈ দৰকাৰেই নপৰিলে হয়নে। সো সেইটো কাৰণে তোমাৰ কি কৈছোঁ মই এই কুৱেশ্যনটো ইজি খাইত ৰাখিছোঁ। সো বাকীখিনি তোমালোকে মিলাবলৈ দৰকাৰ নপৰিলে। 2 নম্বৰ এটা কুৱেশ্যন ৰাখিছোঁ তোমালোকৰ ইজি খাইতে দেই। যেনে ধৰি লোৱা আছিলে যে মেটচ দ্য লিষ্ট উইথ 1 and 2। এইবাৰ বহুতখিনি আহিছে, মেটচিং বহুত আহিছে, বায়'লজিটো বহুতখিনি আহিছে বুলি শুনিছোঁ, বাট মই কেমিষ্ট্ৰিকেইটাই ডিছকাছ কৰিম। ইথিন কাৰ্বন মলিকিউলছ বা C2 বা ইথাইন এইকেইটা তোমাৰ কৈছে কিমানকেইটা ছিগমা বন আছে কিমানকেইটা পাই বন আছে সেইটো লগত এটা মেটচিং এটা দিছে। এতিয়া তুমি চোৱা ইথেন যিটো আছে ইথেনত তোমাৰ চোৱা নম্বৰ 3 1 ছিগমা বন। ইথেন বুলি যেতিয়া আমি কওঁ ইথেন মানে অৰ্থটো কেনেকুৱা ধৰণৰ হৈ গ'ল কাৰ্বন তোমাৰ এইডোখৰত কাৰ্বন ইথেন বন হয় না। সো ইয়াত তুমি চোৱা এইকেইটা হাইড্ৰজেন থাকিলে ৰাইট, দিজ আৰ দ্য হাইড্ৰজেনছ।
সো ইয়াত তোমাৰ হাইড্ৰোজেন কিটা আছে কাৰ্বন কাৰ্বন সিগমা বন্ড কিটা আছে কাৰ্বন সিগমা বন্ড তোমাৰ অকল এটাই আছে সো হেতু কাৰণে তোমাৰ কি আছে ইয়াৰ অপচন তোমাৰ আহিবগে গৈ পিনি যে ইথেনৰ কাৰ্বন বন্ডটো তোমাৰ আহিছে অপচন 3 টু যেটো 1 সিগমা বন্ড বুলি আহিছে সো এতিয়া সোৱা a লগত 3 মিলে অপচন তোমাৰ দুটা আছে A1 আছে সৰি 1 আছে অপচন আৰু অপচন 2 আছে হেই অপচন 1 আৰু 2 ভিতৰত তুমি সিলেক্ট কৰিব লাগিব তাৰমানে 3 আৰু 4 তুমি আতৰাই দিব পাৰা ঠিক আছে নেক্সট আমি এটা চাও A1 আৰু অপচন আৰু 2 অপচনৰ ভিতৰত বাকি কিটা কোনকিটা অমিল আছে B ৰ অপচনটো 4 আৰু 4 মিলি আছে C টো চেঞ্জ আছে আৰু D টো তোমাৰ চেঞ্জ আছে এটা তুমি চোৱা D to যদি সাবল যোৱা ইথাইন what is ইথাইন ইথাইন মলিকিউল তো কেনেকুৱা ইথাইন মানে আছে তোমাৰ C ট্ৰিপল বন্ড C হয়নে তাত এটা হাইড্ৰোজেন মলিকিউল এটম লাগি থাকিব হলনে সো ইয়াত তোমালকে জানা যে এই কিটা হৈছে তোমাৰ পাই বন্ড আৰু এটো হৈছে সিগমা বন্ড সো ইথাইনৰ কাৰণে কি হ'ব 1 সিগমা বন্ড এণ্ড 2 পাই বন্ডছ হয়নে 1 সিগমা বন্ড আৰু 2 পাই বন্ড সো তুমি কি গম পালা D কাৰণে অপচন 1 টো হে তোমাৰ শুদ্ধ সো যত তুমি দেখিছা যে A3 আৰু D1 আছে হেতু অপচনটো হৈছে তোমাৰ অপচন নম্বৰ 1 সো অপচন নম্বৰ 1 টো শুদ্ধ হৈছে হয়নে সো ঠিক তেনেকুৱা কথা সো তুমি চোৱা ইয়াত নিটৰ কিছুমান বা তুমি যিকোনো এন্ট্ৰেন্স পৰীক্ষা যেটা দিবল যাবা তুমি কথা কিমান মন কৰিব লাগিব প্ৰায় চেষ্টা কৰা যায় যে আমি এটলিষ্ট প্ৰথমতে চাৰিটা অপচনৰ ভিতৰত প্ৰথম এটলিষ্ট দুটা অপচন আমি যাতে এলিমিনেট কৰিব পাৰোঁ প্ৰথম লাষ্টৰ দুটা অপচনলৈ যাব পাৰোঁ ঠিক আছে হেতু খুব সোনকালে যদি কৰিলা লাষ্ট যিকিটা অপচন বাকি থাকে সেই অপচন কিটা যদি আমি গুৰুত্ব দিব পাৰোঁ তেতিয়া আমাৰ কামটো সহজ হৈ যায় তুমি চাৰিটা অপচন যদি সিলেক্ট কৰিব যা দ্যাট ইটস আ ডিফিকাল্ট থিং ঠিক আছে আৰু এন্ট্ৰেন্স পৰীক্ষাবিলাকত কি হয় এন্ট্ৰেন্স পৰীক্ষাবিলাকত তুমি কোনো ৰিস্ক ল'ব নালাগে ঠিক আছে সো নেক্সট কোৱেশ্চনলৈ যাওঁ এটো কোৱেশ্চন আহিছে তোমালোকৰ স্পিন অনলি ম্যাগনেটিক মোমেন্ট ইজ সেম ফৰ হুইচ অফ দা ফলোইং আয়ন্স এটা সো স্পিন অনলি ম্যাগনেটিক মোমেন্ট তো কিহৰ ওপৰত ডিপেন্ড কৰে হেতু তোমালোকে জানা থাকে হয়তো মই ক স্পিন অনলি ম্যাগনেটিক মোমেন্ট তোমালোকৰ সোৱা দুটা টাইপৰ স্পিন থাকে এটা স্পিন অনলি থাকে বা স্পিনৰ ম্যাগনেটিক মোমেন্ট থাকে এটা অৰবিটেল ম্যাগনেটিক মোমেন্ট থাকে কিন্তু আমাৰ কিতাপত অকল স্পিনৰ কথা আছে সো স্পিনৰ ম্যাগনেটিক মোমেন্ট তুমি সাপোজ যদি তুমি যে মিউ বুলি কোৱা তাৰ তোমাৰ ফৰ্মুলাটো আছে n * n + 2 সো হোৱাট ইজ দা n is the number of unpaired electrons n is the number of unpaired electrons হয় নে unpaired তাৰমানে অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা ঠিক আছে তাৰ মানে মই কি কৰিব লাগিব যিকিটা অপচন দিছে তাৰ ভিতৰত যিকিটা অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা একেই আছে সেইকিটাহে মই বাছি উলিয়াব লাগিব হয় না কথাটো সো তো অপচন কিটা চাও আমি অপচন কিটা প্ৰথম অপচনটো আছে যে টাইটেনিয়াম 3 পজিটিভ chromium 2 positive then manganese 2 positive iron 2 positive and scandium 3 positive okay so তুমি সোয়া এইটা আটাইটা তোমার কি হওয়া পার দিছে তোমার 3D যেটা ট্রানজিশন এলিমেন্টস আছে তার পর আছে স্ক্যানিয়াম টাইটেনিয়াম ভ্যানাডিয়াম ক্রোমিয়াম ম্যাঙ্গানিজ আয়রন কোবাল্ট নিকেল কপার জিঙ্ক ঠিক আছে সো স্ক্যানিয়াম যদি 3 পজিটিভ হৈ যায় স্ক্যানিয়াম তোমার 3 পজিটিভ হল তা ইলেক্ট্রনই না থাকিব হয় না কারণ স্ক্যানিয়াম ইজ দ্য ফার্স্ট ওয়ান রাইট স্ক্যানিয়াম তোমার কি হৈ থাকে স্ক্যানিয়ামৰ তোমার কি হৈ থাকে 3d1 4s2 থাকে হয় না সো যদি স্ক্যানিয়াম যদি তুমি 3 পজিটিভ কৰি দিয়া তেতিয়ালে তোমাক কি থাকিব গৈ পিনি 3d তোমাৰ 0 হৈ গল গে 4s 0 সো ইয়াত তোমাৰ 3d ইলেক্ট্ৰন নাই ঠিক আছে কিন্তু এতিয়া তুমি চোৱা মই তাস তোমাক ইমানখিনি ডিটেইলছ না যাও কেইটামান ইজিলি ওলাই আছে কেনেকৈ চোৱা ক্ৰোমিয়াম আৰু তুমি চেক কৰিবা ক্ৰোমিয়াম ম্যাঙ্গানিজ আৰু আয়ৰন লে ঠিক আছে কারণ স্ক্যানিয়াম তো কাৰ লগত ম্যাচ নহব টাইটেনিয়াম যদি 3 পজিটিভ হয় তেতিয়া তোমাৰ অকল এটা ইলেক্ট্ৰন থাকিব না টাইটেনিয়াম কে স্ক্যানিয়াম টাইটেনিয়াম সো 3d2 4s2 সো টাইটেনিয়াম যদি তোমাৰ কেটা আছে 3 পজিটিভ যদি থাকে তেতিয়া তোমাৰ কি থাকিলে 3d1 4s0 এতিয়া এইটা স্ক্যানিয়াম আৰু টাইটেনিয়াম তোমাৰ গুছি গল নেক্সট তুমি চাও পৰা যে ক্ৰোমিয়াম আয়ৰন ম্যাঙ্গানিজ এতিয়া কথাটো হৈছে মোৰ কাৰণে বস্তুবোৰ সহজ বুলি তোমালোকে ভাবিব পাৰা তোমালোকৰ কাৰণে টান তেনেকুৱা কথা নহয় কিন্তু সোয়া কিছুমান ওয়ে আছে যেনে তুমি জানা যে ম্যাঙ্গানিজ যেটো আছে ম্যাঙ্গানিজ একদম পুৰা মাজত আছে না ম্যাঙ্গানিজ মাজত থাকুৰে তোমাৰ কাহিনীটো কি হয় গবিনি ম্যাঙ্গানিজ সদায় 3d5 4s2 হ'ব জাননে কাৰণ 10টা ট্রানজিশন এলিমেন্ট যদি থাকে ম্যাঙ্গানিজটো তোমাৰ মাজত আছে এটো তোমালোকেও জানা সো তাত কি থাকিলে 3d5 4s2 হয় না সো ম্যাঙ্গানিজ যদি মই 2 পজিটিভ কৰি দিও তেতিয়ালে কেটা থাকিব গবিনি 3d5 থাকিব 4s0 হ'বগে তোমাকে জানা যে বাহিৰৰ সেলৰ পৰা তোমাৰ মানে 4s ৰ সেলৰ পৰা ইলেক্ট্ৰন কিটা আতৰোৱা হয় ৰিমুভ কৰা হয় ৰাইট সো হেতু কাৰণে তোমাৰ কিটা থাকিলে 5টা ইলেক্ট্ৰন থাকিলে d অৰবিটেলত দেন তোমাৰ আহিলে ক্ৰোমিয়াম 2 পজিটিভ জাস্ট ক্ৰোমিয়ামটো আছে ম্যাঙ্গানিজৰ জাস্ট আগৰটো হয় না সো ক্ৰোমিয়ামক কেটা আছে তোমাৰ গবিনি 3d5 4s1 হয় ক্ৰোমিয়াম ঠিক আছে কিন্তু ক্ৰোমিয়াম যদি তোমাৰ ইয়াত কিমান দিছে ক্ৰোমিয়াম 2 পজিটিভ দুটা ইলেক্ট্ৰন ৰিমুভ কৰা কেটা থাকিলে 3d4 হলগে না
হলকে সো ডেফিনেটলি ম্যাঙ্গানিজ আৰু তোমাৰ ক্ৰোমিয়াম মেচ কৰা নাই দুটা উলিয়াব দিছে এলিমেন্ট ঠিক আছে এটা লাষ্ট এটা অপচন থাকিলে হেতু আছে তোমাৰ আয়ৰন সো এতিয়ালৈকে আমি যিকিটা দেখিলো এটা মেচ কৰা নাই আয়ৰণৰ কি হৈ যায় আয়ৰন আছে 3d6 4s2 3d6 4s2 কিন্তু আয়ৰন কিমান আছে আয়ৰন তোমাৰ 2 পজিটিভ আয়ৰন 2 পজিটিভ দিয়া লগে তোমাৰ 3d6 হৈ গল দেখাত তোমাৰ কেনেকুৱা লাগিলে সোৱা দেই স্ক্যান্ডিয়াম 3 পজিটিভ তুমি দিলা স্ক্যান্ডিয়াম 3 পজিটিভ তোমাৰ ইলেক্ট্ৰন আছে তোমাৰ 0 টা টাইটেনিয়াম তোমাৰ কিমান দিলে টাইটেনিয়াম 3 পজিটিভ আছে ইলেক্ট্ৰন এটা যেটো তোমাৰ 3d1 ইয়াতো তোমাৰ 3d0 আহিলে হয় নহয় সো দেখা এনেকুৱা লাগিছে না যত আটাইটা যেন আনমেচ হয় না আটাইটা আনমেচ ঠিক আছে কিন্তু ইয়াত সবচে ইন্টাৰেস্টিং কথা ধৰে তোমালকে অৰবিটেলত থকা ইলেক্ট্ৰন কিটা সাব জানিব লাগিব সোৱা সাবা কেনেকে বস্তু কিটা তুমি যদি অৰবিটেলটো আকা তোমাৰ 3d ত কেটা ইলেক্ট্ৰন থাকে 5টা থাকে হয় না সৰি অৰবিটেল কেটা থাকে 5টা অৰবিটেল থাকে ৰাইট সো দিস আর দ্য 5 অৰবিটেলস নাও এতিয়া তুমি ইয়াত ইলেক্ট্ৰন ভৰাবলৈ ষ্টাৰ্ট কৰা সো হুনছ নীতি মতে আমি জানো যে ইলেক্ট্ৰন কিটা সদায় কি আনপেয়াৰ্ড ইলেক্ট্ৰন কে ঘুমাবলৈ চেষ্টা কৰে হয় না 5টা সময় ঠিক আছে সো ম্যাঙ্গানিজত 5টা ইলেক্ট্ৰন এনেকে থাকিব ঠিক আছে তুমি যে ক্ৰোমিয়ামত চাবল যোৱা ক্ৰোমিয়ামত কি হৈ যায় গৈ পিনি আনপেয়াৰ্ড ইলেক্ট্ৰন কিটা থাকিব 1 2 3 4 আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিলে না and look at the iron আয়ৰনত কেটা থাকিলে 1 2 3 4 5 ইয়াত আছে 6টা সো 1 2 3 4 5 আৰু সেকেন্ডত তোমাৰ কি হ'ব কিহতি জোড়া পাতিব কিন্তু এতিয়া তুমি সোৱা আয়ৰন 2 পজিটিভৰ কেটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিলে 4টা থাকিলে না আৰু ক্ৰোমিয়ামৰ কেটা থাকিলে 4টা থাকিলে না সো হেতু কাৰণে ইহতৰ তোমাৰ ম্যাগনেটিক মোমেন্টৰ বা স্পিন অনলি ম্যাগনেটিক মোমেন্টৰ মানটো সমান হ'ব হয়নে কাৰণ ইয়াত এনৰ ভ্যালু দুইটা কাৰণে তোমাৰ 4 হ'ব 4 হোৱাৰ কাৰণে তুমি ভ্যালুটো তুমি একে পাবা বুজি পাইছা না কথাটো সো ইয়াত তোমাৰ এনসাৰটো হ'ব বি আৰু ডি অপচন থকা অপচন নম্বৰ 3 কিছুমান সেটৰ কাৰণে হয়তো তোমাৰ অপচন কিটা বেলেগো হ'ব পাৰে কিন্তু এনসাৰটো হ'ব বি আৰু ডি অনলি ঠিক আছে সো এটো অকমান তোমাক এনেকুৱা লাগিব পাৰে দিঘলীয়া হৈছে নেকি স্যাৰ ইয়াৰ কিবা শৰ্টকাট আছে নেকি সো এটা কথা কৈছো যেটা তুমি বস্তুবোৰ সম্পূৰ্ণকে জানা তেতিয়া তোমালোকৰ কাৰণে বস্তুবোৰ শৰ্টকাট লং কাট বুলি একো বস্তু নাথাকে কাৰণ শৰ্টকাট বুলি কইবৰ কাৰণে তোমাৰ কি হৈ যায় যে তুমি বহুত বস্তু তুমি মনত ৰাখিব লগা হৈ যায় তাৰ কাৰণে তুমি এটাই বেসিক কনসেপ্ট মনত ৰাখা যেটো কনসেপ্টৰ পৰা একচুয়ালি গোটেই বুজ জেনাৰেট হৈছে হয় না তেতিয়া তোমাৰ কি হৈ যায় বস্তুটো ইজি হৈ যায় ৰাইট সো হেতু কাৰণে যেতিয়া তুমি বস্তুবোৰ জানিবা এটা তোমাৰ আমি যে ক্লাস কৰিম ক্লাছত তুমি কোঅৰ্ডিনেশন কেমিস্ট্ৰি বা সমন্বয় যোগ তুমি যে দেখিবা তে তুমি গম পাবা যে হয় স্যাৰ ক্লাছত কোৱা বস্তু কিটা পৰা ইমান ধুনীয়াকৈ বুজি পাইছো যে তুমি বেলেগ ধৰণৰ ট্ৰিকৰ কোনো দৰকাৰ নপৰে সো সদায় মনত ৰাখিবা যেটোলা সুকা হয় হি ট্ৰিকৰ কাৰণে না যায় কাৰণ এনেকুৱা কোৱেশ্চন আহিব পাৰে যেটো কোৱেশ্চন হয়তো তোমালোকক কেতিয়া পঢ়োৱা নাই তুমি কিটা দেখা নাই কিন্তু সদায় মনত ৰাখিবা কোৰ্সৰ ভিতৰৰ পৰা আহে তুমি কবা কিনিবা কোনোবা এটা তোমাৰ কি হ'ব পাৰে এনেকুৱা এটা ফৰ্মুলা হ'ব পাৰে যেটো ফৰ্মুলা পৰা তুমি এটা ডিৰাইভ কৰিব লগা হ'বগে পাৰে সো হেতু কাৰণে অলৱেজ মানে তুমি কি হ'ব ডিপেন্ড কৰিবা কি হ'ব নিজৰ ইন্টেলেকচুয়ালিটি ওপৰত নিজৰ ব্ৰেইনটোৰ ওপৰত ডিসাইড কৰিবা ঠিক আছে সো বেছি নকম তোমাক নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট এটা কোৱেশ্চন তোমালোকৰ খুব ধুনিয়া কোৱেশ্চন এটা আহিছে এটো একদম সহজ কোৱেশ্চন ডাইৰেক্ট কোৱেশ্চন আছে হুইচ ওয়ান অফ দা ফলোইং এলকহল ৰিএক্টস ইনস্ট্যান্টেনিয়াসলি উইথ লুকাস ৰিএজেন্টৰ লগত কোনটো সহজে তোমাক ৰিএকশন কৰিব এটা তোমাক জান লুকাস ৰিএজেন্টটো কি আছিল লুকাসৰ বিকাৰক বা লুকাস ৰিএজেন্ট তোমালোকৰ হেলো এলকেনৰ প্ৰথম ৰিএকশনটো আছে লুকাস ৰিএজেন্টৰ যেটো লুকাস ৰিএজেন্ট বুলি এতিয়া কোৱা নাছিলে কিন্তু এলকহল চেপ্টাৰত তুমি গম পোৱা যেটা হেতু এটা লুকাস ৰিএজেন্ট কি আছে জিংক ZnCl2 plus HCl আমি কি বুলি কওঁ লুকাস ৰিএজেন্ট আৰু তোমালোকে সম্পূৰ্ণকে জানা যে টাৰশাৰী এলকহলে তোমাৰ সকলোকে প্ৰাইমেৰী সেকেন্ডাৰী আৰু টাৰশাৰী এলকহলৰ ভিতৰত অকল টাৰশাৰী এলকহলে তোমাৰ সকলোকে মানে ইনস্ট্যান্টেনিয়াসলি তোমাক কি যে ৰিএকশনটো দিয়ে হি এলকিল হেলাইডলে কনভাৰ্ট হৈ যায় ঠিক আছে সো ইয়াৰ পৰা আমি গম চাব লাগিব যে টাৰশাৰী এলকহল কোনটো আছে অপচন 2 টোত আছে তোমাৰ টাৰশাৰী এলকহল সো হেতু হৈছে তোমাৰ এনসাৰ ঠিক আছে এটো ডাইৰেক্ট কোৱেশ্চন হয় কিতাপৰ ভিতৰৰ পৰা এনসিআৰটি ভিতৰৰ পৰা আহিছে কোৱেশ্চনটো ৰাইট নেক্সট কোৱেশ্চন আছে ধৰিলোৱা এটো 11 ৰ প্ৰাইছে কোৱান্টাম থিওৰিৰ পৰা quantum mechanics আসলে ml ms l n so n আছে প্ৰিন্সিপাল কোয়ান্টাম নম্বৰ জানা তোমালকে ml কেছন l আহিলে তোমাৰ কি বুলি কয় এজিমুথাল কোয়ান্টাম নম্বৰ ml আহিলে তোমাৰ অৰবিটাল এঙ্গুলাৰ অৰবিটাল কোয়ান্টাম নম্বৰ দেন আহিলে তোমাৰ স্পিন কোয়ান্টাম নম্বৰ ms আহিলে ঠিক আছে এতিয়া সব ইয়াত সিম্পল কথাটা আছে n ৰ ভ্যালুটো সব বাকি ব্লক জানিলো না জানা তোমাকে দুটা বস্তু সম্পূৰ্ণ ভালকে জানা ms আছে স্পিনৰ লগত জড়িত সো ms b ৰ অপচনটো সদায় 4 হ'ব লাগিব
আৰু 2 নম্বৰ তোমাকে জানা n টোৱে তোমাৰ সাইজ অফ দা অৰবিটেল বুজায় n ৰ সংখ্যা বাঢ়ি গলে তোমাৰ সাইজটো ডাঙৰ হৈ যায় হয় না যেনে n = 1 লে প্ৰথম অৰবিটেল n = 2 হলে তোমাৰ সেকেন্ড অৰবিটেল মানে কি হৈ গল এটো অৰবিটেলকে সেকেন্ড অৰবিটেলৰ সাইজটো ডাঙৰ হৈ গল নাই বুজি পাইছা কথাটো সো হেতু কাৰণে তোমাকে অপচন কিটা চোৱা জাস্ট মই সিম্পল কে কথাবোৰ ক'ব চেষ্টা কৰিছো b যদি 4 থকা যদি দেখিছা b 4 থকা দুটা অপচন আছে আৰু তাৰ লগত তুমি d 2 অপচন আছে b4 আৰু d2 হেডা কম্বিনেশন অকল এটাই অপচন আছে যেটো তোমাৰ মই যেখন পেপাৰ চাই আছো এখন তোমাৰ অপচন নম্বৰ 4 টো আছে সো হেতু কাৰণে হেতু এনসাৰটো তোমাৰ 4 হ'ব ওকে এটো এটা ইজি কোৱেশ্চন বিলে মই ধৰিছো নেক্সট কোৱেশ্চন তুলে যাও আমি direct question activation energy of any chemical reaction can be calculated if one knows the value of so activation energy জানিবৰ কাৰণে আমি কি কৰিছিলো মত কৈছেনে আমি এটা ফৰ্মুলা আছিল আমাৰ log suppose আমি k2 / k1 যদি আছিল এটা তোমাৰ কি আছিল তোমাৰ আপুনি ea ভ্যালুটো উলোৱাৰ লগত আমাৰ কি আছিল গপিনি 2.303 by r আৰু এপিনে তোমাৰ কি আছিল 1 by যদি k2 আছে তেলে ইয়াত কি থাকিব t1 থাকিব এটো 1 by t2 আছিল সো দিস ইজ দা টেম্পারেচার জিরো টেম্পারেচার তোমার k1 রেট কনস্ট্যান্ট পাইছা এটো টেম্পারেচার তুমি কি পাইছা গবিনি k2 রেট কনস্ট্যান্ট পাইছা হয় না কথা সো e হৈছে অ্যাক্টিভেশন এনার্জি সো r তো তুমি জানা ইউনিভার্সাল কনস্ট্যান্ট হয় এটা তোমাৰ 8.314 হয় সো হেতু কাৰণে ইয়াৰ অপচনটো হ'ব Option number 2 rate constant at two different temperature যদি তুমি দুটা rate constant ৰ বিষয়ে জানা different দুটা temperature তেতিয়াহলে তুমি ইয়ে মানে activation energy যদি তুমি কয় হে তুমি সক্ৰিয় শক্তি যেটো কয় হে activation energy ভ্যালু তুমি উলিয়াব পাৰিবা সিম্পল হয় ঠিক আছে Next, our chemical kinetics of a question is which plot of ln k versus 1/t is consistent with the Arrhenius equation? A question to তোমাক কবলগে আসল দৰকাৰ নপৰে কাৰণ এটো গ্ৰাফটো তোমাৰ অলৰেডি কিতাপতে আছে তোমাৰ ঠিক আছে এই গ্ৰাফ দ্বাৰা তোমাৰ সিচুৱেশনটো কেনেকুৱা চোৱা Arrhenius equation আমি কি পাও ln k is equal to ln a minus ea by rt আছিল right ea by rt আছিল okay so ea by rt এটা তুমি চোৱা আমি এই পোৰশন তুমি গ্ৰাফ এডাল কেনেকে চাব লাগে সেই পোৰশনটো চোৱা তুমি এই পোরশন তুমি অকমান সেপারেট কে রাখা আর তুমি ধরা যায় এটো বস্তু জাস্ট খালি এটা লাগি থকা কনস্ট্যান্ট সো এটো আমি কেনেকে আকিব পাৰো এটো জাস্ট অকমান বেলেগ কে দেখাইছো একেটা বস্তুৱে তুমি ধৰিব লাগিব 1/t এটা আছে তাৰ লগত তোমাৰ লাগি থকা এটা বস্তু আছে ea/r এটা তুমি এটোক যদি অকমান মই যদি সাবধানে যদি চাবলৈ যাও তেতিয়া মই এটো কেনেকে লিখিব পাৰো এই পোরশনক মই এনেকেও লিখিব পাৰো নুমহাই পিনি অলপ কম্পেয়াৰ কৰিব কাৰণ লিখো তুমি ভালকে বুজি পাবা যে ln k is equal to ln a minus ea by r into 1/t এটা এই ইকুয়েশন লগত কারবার লগত মিলা নিছা লাগিছে নে কোনটো ইকুয়েশন গম পাইছা নে y is equal to mx plus c এতিয়া তুমি যদি সোয়া m ৰ ভ্যালুটো ইয়াত কিমান আছে minus m ৰ ভ্যালুটো আছে minus ea by rt হয় নে কথাটো বুজি পাইছে mx সো x ৰ ভ্যালুটো হৈছে এটো x ত আমাৰ কি আছে 1/t আছিল আৰু তোমাৰ ইপিনে কি দিছে ln k দিছে সো তুমি সোৱা ইয়াত m ৰ আগত কি আছে মাইনাস আছে না মাইনাস m is equal to slope তো তোমাৰ কিমান দিছে slope তো তোমাৰ কি দিছে যেটো কমন আমি প্ৰবণতা বুলি কম হয় না সো তাত আমাৰ ভ্যালুটো আছে -ea/r সো মাইনাস যেটো আছে গতিকে এটা তললে যাব হলনে সো এনেকুৱা দেখা তোমাৰ গ্ৰাফ কেডাল আছে এডালেই গ্ৰাফ আছে গ্ৰাফ নম্বৰ 2 বুজি পাইছা তো সো কিতাপত থকা কোৱেশ্চন তাতকে তোমাৰ মানে ইজি কে আৰু সাকে মানে তুমি বুজি পাবৰ কাৰণে মই তোমাক অকমান এক্সপ্লেইন কৰি দিলো ইজি হয় কোৱেশ্চনটো বুজি পাইছা আৰু এটা খুব ইন্টারেস্টিং কোয়েশ্চন আছে ক্লাস 11 অফ বেসিক কনসেপ্টস অফ অর্গানিক কেমিস্ট্রি পাইছে ডাইরেক্ট কোয়েশ্চন হয় অন হিটিং সাম সলিড সাবস্টেন্সেস চেঞ্জেস ফ্রম সলিড টু ভেপর স্টেট উইদাউট পাসিং থ্রু লিকুইড স্টেট দ্য টেকনিক ইউজড ফর দ্য পিউরিফিকেশন অফ সাচ সলিড সাবস্টেন্সেস বেসড অন দ্য অ্যাবভ প্রিন্সিপল ইজ নোন এজ এটা তুমি সোয়া সাধাৰণতে কি হয় সাপোজ পানী তোমাৰ বৰফ আছিল বৰফৰ পাখন টেম্পারেচাৰ পালে তোমাৰ কি লাগে লিকুইড মানে পানী স্টেজলৈ আহিলে পানীখিনি আৰু অকন টেম্পারেচাৰ দিলে তুমি কি ভাপলৈ গুচি গল তাৰমানে তিনটা স্টেজৰ পৰা তোমাৰ হেদি পাৰ কৰি আহে কেনেকুৱা টেম্পারেচাৰ পাৰ কৰি আহে সাপোজ তুমি প্ৰথম আইস পালা আইসৰ পৰা তুমি কি পালা গৈ লিকুইড ওয়াটাৰ পালা লিকুইড ওয়াটাৰ H2O তাৰপিছত তুমি পালা ভেপাৰ পালা হেতু তোমাৰ হৈছে ট্রানজিশন কিন্তু ইয়াত কৈছে যে এনেকুৱা কি বস্তু আছে বা এনেকুৱা যিটো প্ৰসেছত তোমাৰ ডাইৰেক্ট তোমাৰ সলিডৰ পৰা এটো সলিড আছিল নহয় লিকুইডলৈ নগৈ পিনি এটো বাইপাস কৰি পিনি তোমাৰ কি পালাগে ভেপাৰ পালাগে এনেকুৱা তোমাৰ
বস্তুটো কি বুলি কয় এতিয়া এনেকুৱা এক্সাম্পল এটা তোমাক মই দি থওঁ এইডোখৰতে সেইটো হৈছে তোমাৰ আমি যে ইউজ কৰোঁ নেপথেলিন বলছ তোমাৰ পৰিছে নে এই যে কাপোৰ যে তোমাৰ মাহঁতে থৈ চাবাচোন কাপোৰত এটা ধুনীয়া গোন্ধাই থাকে বা তোমাৰ কি কক্ৰোচ নাহে মানে তোমাৰ পইতাচোৰা নাহে সেইটো চাবাচোন গোটা বলটো সৰু হৈ গৈ থাকে না আল্টিমেটলি সো গোটা বলটো সৰু কেনেকৈ হয় হি ডাইৰেক্টলি সলিডৰ পৰা ভেপৰলৈ গৈছে এণ্ড দিছ প্ৰচেছ ইজ কল্ড বা দিছ টেকনিক ইজ কল্ড সাবলিমেশ্যন বুলি কোৱা যায় বুজি পাইছা সো এইটো তাত কিতাপখন আছিল অলৰেডি তোমালোকৰ বেসিক কনসেপ্টছ অফ অৰ্গেনিক কেমিষ্ট্ৰি হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ 11 কিতাপখন আছিলে মই জাস্ট কথাটো অকম মত পেলাই দিছো দেন এটা অংক আহিছে অংকটো ইন্টাৰেষ্টিং হয় অংকটো বহুতে তোমাক কৈছে যে বহুতে হয়তো টান পাইছে বা নাই পৰা 11 অংক হয় সো তুমি সোৱা তুমি বিশেষ তোমাক বহুতখিনি ক্ষেত্ৰত তোমাক কয় যে এইটো ফৰ্মুলা মনত ৰাখিবা হাজাৰ বিজাৰ ফৰ্মুলা তোমাক দি দিব কিন্তু ফৰ্মুলা এখবাম মনত ৰাখিব নালাগে তুমি জাস্ট এটা কাম কৰিলে হ'ল মেইন ফৰ্মুলাটো মনত ৰাখিলে হ'ল যেনে কোৱেশ্চনটো আহিছে দ্য এনাৰ্জি অফ এন ইলেক্ট্ৰন ইন দ্য গ্ৰাউণ্ড ষ্টেট n is equal to 1 for each e plus ion is ag minus x joule এটা সো এনার্জি তো আমি কেনেকৈ উলিয়াও এনার্জি en is equal to কিমান হয় কি আপুনি -2.18 into 10 to the minus 18 joule আছিল তোমাৰ ঠিক আছে আৰু এপিনে কি আছে z square by n square n অফ ভ্যালু তোমাৰ অৰবিটেলৰ ওপৰত ডিপেন্ড কৰিব মানে প্ৰিন্সিপাল কোয়ান্টাম নম্বৰ ওপৰত ডিপেন্ড কৰিব আৰু z টো হৈছে তোমাৰ এটমিক নম্বৰ আমি জানো ঠিক আছে সো হিলিয়াম প্লাস আয়নৰ কাৰণে হিলিয়াম প্লাস মানে কেটা আছে তাৰ ইলেক্ট্ৰন হিলিয়াম প্লাস মানে হাইড্ৰোজেন লাইক ইলেক্ট্ৰন হয় না হিলিয়াম প্লাস মানে +1 বুলি লিখিছো আৰু হিলিয়াম প্লাস মানে হাইড্ৰোজেন লাইক এটম ঠিক আছে সো ইয়াৰ এনাৰ্জি তোমাৰ কিমান আছে ইজ ইকুৱেল টু -x joule বুলি দিছে -x joule ঠিক আছে তাৰ মানে ইয়াৰ ভ্যালু কিমান হ'লে -2.18 into 10 to the minus 18 is joule into z or value helium কাৰণে হাইড্ৰোজেন helium ভ্যালুটো কিমান z or value কিমান 2 হয় 2 স্কয়াৰ n or value তোমাৰ দি দিছে 1 so 1 স্কয়াৰ তাৰ মানে তোমাৰ কি কৈছে যে মই ইয়াত -x equal to কিমান পাইছো 2.18 into 10 to the minus 18 into 4 এটো 4 ৰ কাৰণে আছে ইয়াৰ পৰা হয় না এটো 4 আছে ৰাইট সো 4 তুমি ইয়াত জুল পাইছা ৰাইট তো -x দেন তুমি ইয়াৰ নেক্সট কোৱেশ্চনটো দিছে দেন ফৰ এন ইলেক্ট্ৰন n equal to state for beryllium 3 positive একেটা ফৰ্মুলা কাৰণে তুমি বেৰিলিয়ামৰ কাৰণে চিন্তা কৰাচোন তুমি বেৰিলিয়ামৰ কাহিনীটো কি হ'বগে বেৰিলিয়ামত একেখিনি বস্তুৱে থাকিব খালি এই z ৰ ভ্যালু তোমাৰ কি হৈ যায় হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম তাৰমানে 4 আহিলে ৰাইট z ৰ ভ্যালু তোমাৰ 4 হৈ গ'ল আৰু n ৰ ইকুৱেল টু কিমান আহিলে তোমাৰ 4 আহিলে 4 স্কয়াৰ হ'বগে z স্কয়াৰ ৰাখা কাৰণে আৰু n ৰ ভ্যালু কিমান আছে n = 2 দিছে তো ডিভাইডেড বাই তোমাৰ 2 স্কয়াৰ হ'লগে হলনে সো 2 স্কয়াৰ 4 স্কয়াৰ কৰিলে কিমান থাকিবগে তোমাৰ 4 থাকিবগে হয়নে সো তাৰমানে তুমি ইয়াত আকৌ এটা 4 মাল্টিপ্লাই কৰি দিলে হৈ গ'ল একেটা কথা তাৰমানে এনাৰ্জি ফৰ বেৰিলিয়াম 3 পজিটিভ যিমান তুমি পাইছা এক্স্যাক্টলি সেম এনাৰ্জি তুমি পাবা হিলিয়াম প্লাছৰ কাৰণে হয়নে কাৰণ 4 টো ইয়াতো মাল্টিপ্লাই হ'ব ইয়াতো 4 মাল্টিপ্লাই হ'ব কথাটো বুজি পাইছা নাই পোৱা আকৌ কৈছো চোৱা এটো মই উলিয়াইছো বেৰিলিয়ামৰ কাৰণে বেৰিলিয়াম 3 পজিটিভৰ কাৰণে তোমাৰ মই উলিয়াইছো তোমাৰ 4 কিমান ভ্যালুটো কিমান হ'বগে বেৰিলিয়াম 3 পজিটিভৰ কাৰণে যে 4 into -2.18 into 10 to the minus 18 joule ঠিক আছে হিলিয়াম প্লাছৰ কাৰণে তুমি কিমান পালা আল্টিমেটলি আপুনি 4 into কিমান কৈছা -2.18 into 10 to the minus 18 joule এই দুইটা কাৰণে আমি মানে পাইছো আৰু আমি কৈছে যে হিলিয়ামৰ কাৰণে যেটো পাইছো তাৰ ভ্যালুটো হৈছে -x বুলি কৈছে তাৰমানে যদি হিলিয়ামৰ কাৰণে এই ভ্যালুটো মানটো যদি x হয় যেটো নেকি এক্স্যাক্টলি বেৰিলিয়ামৰ কাৰণে সেম হয় তালে বেৰিলিয়ামৰ কাৰণে আমি কিমান ভ্যালুটো -x এ হ'বগে না সো হেতু কাৰণে অপচন -x is the answer বুজি পাইছা তো সো এটো হৈছে তোমাৰ কোৱেশ্চন অক টান নিছনা লগা কিন্তু যদি তোমাৰ এই ফৰ্মুলাটো মনত আছে এটা সিম্পল বেসিক কোৱেশ্চন আৰু বেসিক তোমাৰ ফৰ্মুলা আহিছে তোমাৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট স্ট্ৰাকচাৰ বেটম বা মহদায় কৈ থাকো যে 11 ৰ চ্যাপ্টাৰ খিনি তোমালকে ভালকে পঢ়িব লাগিব 11 টো তুমি যে ভালকে নপঢ়া কেমিষ্ট্ৰি বিশেষকে তুমি সেকেন্ড ইয়াৰ মানে 12 তুমি কোৰিলেট কৰিলে বহুত প্ৰবলেম হৈ যায় ঠিক আছে সো মই এটো কথাটো এটো কাৰণে জানো কাৰণ তোমালকে জানা যে মই অলৰেডি প্ৰথম ভিডিওটো কৈছো তোমালকে বা যিখিনি অলৰেডি মোক চিনি পায় নৰ্থ লখিমপুৰত যে মই নিটৰ কাৰণে জেডব্লিউ কাৰণে একেলগতে পঢ়াও তাৰ মানে তোমালোকৰ যাতে বছৰটো ক্ষতি নহওক পইচা ক্ষতি নহওক হেতু কাৰণে কাৰণ বহুত ল'ৰা-ছোৱালীকে কোচিংৰ কাৰণে যায় বছৰ ক্ষতি কৰে বা কিবা এটা তোমাৰ ধৰিলা ক্ষতি কৰে বুলি কেলে কৈছো কাৰণ সেই বছৰ নেপালে কাৰণে কোচিংলৈ যায় সো আমি মানে ইয়াত মই ট্ৰাই কৰো এটো কথা যে তোমালোকৰ প্যাৰেলাল সেশন হওক মানে তুমি একেটা তুমি টিউশন ফিজ হওক বা একেটা তোমাৰ টিউশনৰ সময় হওক সেই গুটেই সময়
মাহ 7 মাহত তুমি একদম পুৰা ট্ৰাই কৰা যাতে তুমি 12 টো পঢ়িব পাৰা আৰু তোমালোকে এন্ট্ৰেন্সটো কোৱালিফাই কৰিব পাৰা হেতু কাৰণে আমি ট্ৰাই কৰোঁ যে 11 ৰ পৰা আমি একচুয়ালি ক্লাছ লওঁ মই ঠিক আছে সো 11 ৰ ক্লাছ লওঁ এটো কাৰণে লওঁ যিখিনি ল'ৰাছলি নিট এসপায়াৰেন্ট হয় যিখিনি জামানে জেডব্লিউ এসপায়াৰেন্ট হয় তাত কি হয় তোমাৰ 40% মান তোমাৰ ফাৰ্স্ট ইয়াৰ পৰা কোৱেশ্চন চাই 60% মান 12 ৰ পৰা আহে এইবাৰ কিন্তু তোমাৰ এনেকুৱা লাগিছে যেন তোমাৰ 50-50 কৰিছে নিচিনা লাগিছে ঠিক আছে সো হেতু কাৰণে 11 টো বহুত বেছি ক্ৰুচিয়াল হয় যিখিনিয়ে কেমিষ্ট্ৰিটো এক্সেল কৰিব বিচাৰে ওকে সো হেতু কাৰণে কথাটো কৈছো যে নিট জেডব্লিউ তো বেলেগ বিল নেভাব বা এনসিআরটি কিতাপখনে হয় এনসিআরটি কিতাপখন খালি মনত ৰাখিবা হে দুখন কিতাপখন খুব সৰুকে দি থোৱা আছে বস্তুখিনি তাক কিন্তু অকন বুজিবলৈ দৰকাৰ আছে সো প্ৰথম বছৰৰ পৰা তুমি যদি অকন সিৰিয়াস হৈ যোৱা বা মোৰ লগত যদি জড়িত হোৱা তেতিয়া তুমি এটা গম পাবা যে হয় দুইটা বস্তু খুব ইজি হয় ক্র্যাক কৰাটো খুব এটা টান নহয় বিশেষকে জাস্ট খালি তুমি ফোকাস থাকিব লাগে কনসেপ্ট থাকিব লাগে আৰু জাস্ট ইটস এ ম্যাটাৰ অফ টাইম তুমি দুবছৰৰ তুমি নিজৰ চেঞ্জেস খিনি গম পাবা ঠিক আছে সো নেক্সট কোৱেশ্চনটো লৈ আহো ইয়াৰ পিছত এটা তোমাক এনেকুৱা কোৱেশ্চন এটা আহিছে যেটো কোৱেশ্চন ধৰা তোমালকে সাধাৰণতে তুমি 11 তুমি পায়ে আহিছে arrange the following elements in the increasing order of first ionization enthalpy এটা তোমালকে সোৱা এই কোৱেশ্চন ডাইৰেক্টলি তোমালক কিতাপতে আছে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ পিৰিয়ডিক প্ৰপাৰ্টিজ বুলি যেটো চেপ্টাৰ আছিল সেই চেপ্টাৰ তোমাৰ ডাইৰেক্ট কোৱেশ্চন টো আছে ionization enthalpy এছিয়া সোৱা প্ৰথম ionization enthalpy বা ফাৰ্স্ট ionization enthalpy মানে কি কয় ionization মানে হৈছে কি তুমি এটা এটমৰ পৰা সাধাৰণ ভাষাত কৈছো এটা এটমৰ পৰা এটা ইলেক্ট্ৰন উলিয়াই নিউতে যিমান এনাৰ্জি দৰকাৰ পৰিব হেতু হৈছে তোমাৰ ionization enthalpy তাৰ লগত আমি বহুত কথা কওঁ যেনে তোমাৰ আইসোলেটেড গেছিয়াছ এটম বুলি কথাটা কওঁ কেলে কওঁ কাৰণ যাতে সেই এটমটো যেতিয়া আমি ইলেক্ট্ৰন তাৰ পৰা উলিয়াই আনিম হেতু সময় যাতে তাৰ ওপৰত বেলেগ কোনোবা এটম বা মলিকুলাৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকে হেতু কাৰণে আমি কি বুলি কওঁ আৰু আইসোলেটেড গেছিয়াছ এটম বুলি কওঁ ঠিক আছে এতিয়া কথাটো হ'ল তুমি আচ্ছা এনার্জি কেলে লাগে এটম তো পা উলিয়াই নিবলে এনার্জি কেলে লাগে তুমি চিন্তা কৰা নিজে কথা তুমি এটা নিউক্লিয়াছ আছে নিউক্লিয়াছতে তোমাৰ ইলেক্ট্ৰনটা আছে ইলেক্ট্ৰনটোক মাকে জেনেকে লৰাছলি ধৰি ৰাখে মৰমত কোবাত যাবল নিদিয়ে কোবা উল্টা বুল্টা কৰিব নিদিয়ে ঠিক তেনেকে তোমাৰ নিউক্লিয়াছটোৱে ইলেক্ট্ৰন তেনেকে হাবত ধৰি থাকে কোনোবা কিডনেপাৰ যদি আহিপিনি লৰাছলি যদি কিডনেপ কৰিব ধৰে মাকে হুদাই এৰিব সো একেটা কথাই ন সো ইয়াৰ পৰা তুমি বাহিৰৰ পৰা ফোৰ্স এপ্লাই কৰিবি তুমি কি কৈছা ইলেক্ট্ৰন উলিয়াও বিচাৰিছা সো ফোৰ্স কেলে এপ্লাই কৰিব লাগিব কাৰণ অ্যাট্ৰাকশন ফোৰ্সটা আছে না এই ফোৰ্সটো তুমি ওভাৰকাম কৰিবই লাগিব কথাটো বুজি পাইছা সো এটোই হৈছে প্ৰথম যেটা তুমি ইলেক্ট্ৰনটো উলিয়াই নিবা এই নিউক্লিয়াছটোৰ পৰা তেতিয়া তোমাৰ কি হ'ব এটা তুমি ইলেক্ট্ৰন তাত ডেফিশিয়েন্ট কৰিলে হেতু হৈছে ফাৰ্স্ট ionization enthalpy আৰু এই ক্ষেত্ৰত তোমালোকক মই ডিটেইলছত বিশেষ কথা ক'বল না যাও কাৰণ এটো এটা কোৱেশ্চন ক'ব কাৰণে তোমাৰ বহুত সেশন লাগিব মই চেষ্টা কৰিম সেশনটো অকন ছুটি হওক বুলি কিন্তু তোমাৰ ইয়াৰ ভিতৰ কাহিনীটো হৈছে সোৱা লিথিয়াম ইয়াত লিথিয়াম বেৰিলিয়াম পৰা ষ্টাৰ্ট কৰিছে গতিকে মই চাব গলে লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন আৰু দিয়া নাই আমি এইকেইটা চাও বৰ এটা চাব গলে কি হৈ যায় তোমাৰ ionization enthalpy ইবাৰ পৰা লেফট টু ৰাইট তোমাৰ ইনক্ৰিজ হৈ গৈ থাকিব লাগে কেলে কাৰণ এটমিক নাম্বাৰটো ইনক্ৰিজ হৈ যায় কি ঠিক আছে কিন্তু এইখিনিতে এটা প্ৰবলেম দেখা যায় যে লিথিয়ামৰ পিছত বেৰিলিয়াম ঠিকই গল এৰখত তোমাৰ গ্ৰাফটো তোমাৰ দিউ থোৱা আছে লিথিয়ামৰ পৰা বেৰিলিয়াম এৰখত ঠিকই গল কিন্তু বেৰিলিয়াম বা বোৰনৰ পৰা ইলেক্ট্ৰন লিয়াতে কিন্তু অকমান কম এনাৰ্জি লাগে তাৰ পিছত আৰু কাৰ্বনত আকৌ ইনক্ৰিজ হ'ব তাৰ পিছত নাইট্ৰজেনত আকৌ ইনক্ৰিজ হ'ব এটো কিতাপত থকাই হয় এইখিনি যে কম হ'ল হে কম কেলে হল তাৰ কাৰণটো হৈছে তাৰ কাৰণটো তুমি কি শুনিলে আচৰিত নহবা কিন্তু এটা সৰু কনসেপ্টটা সো লিথিয়াম হক বেৰিলিয়ামৰ তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হয় বেৰিলিয়াম হয় তোমাৰ 1s2 2s2 ঠিক আছে আটাইটা ফিল্ড অৰবিটেলত তোমাৰ ইলেক্ট্ৰন কিটা ফিল্ড হৈ আছে ন অৰবিটেলটো ঠিক আছে এতিয়া তুমি বোৰনলে চোৱা বোৰনত কি হ'ব কপনি 1s2 2s2 2p1 এতিয়া তুমি চিন্তা কৰা যে আটাইটা ইলেক্ট্ৰন ঘুমাই থাকোতে হি ষ্টেবল আছিল কিন্তু এটা ইলেক্ট্ৰন বেছি থকা কাৰণে কি হৈছে গপিনি ই না এক্সট্ৰাকে এড কৰিব পাৰিছে হাফ ফিল হ'ব পাৰিছে না কমপ্লিটলি ফিল হ'ব পাৰিছে আমি জানো নহয় হাফ ফিল মানে অৰ্ধ সম্পূৰ্ণ বা কমপ্লিটলি ফিল যদি কমপ্লিটলি ফুল হৈ থাকে ফিল হৈ থাকে অৰবিটেলটো তেতিয়া হয় ষ্টেবল হয় কিন্তু ইয়াত কি হৈছে তোমাৰ ই কমপ্লিটলি ফিল হ'ব পৰা মানে এটোৱে কমপ্লিটলি ফিল হ'ব পৰা নাই আৰু যদি এটা ইলেক্ট্ৰন এৰি দিয়ে হে কিন্তু বেৰিলিয়ামৰ কনফিগাৰেশন লৈ গৈ যাব বুজি পাইছা আমি বেছি ষ্টেবল হ'ব সো এই ক্ষেত্ৰত বোৰনে এটা ইলেক্ট্ৰন এৰিবলৈ কুণ্ঠাবোধ নকৰে ইট উইল নট হেজিটেট to release one electron from itself so that it can acquire the stability of the beryllium atom তাৰ মানে হি এটা ইলেক্ট্ৰন এৰিবলৈ সহজে অকন ট্ৰাই কৰিব মানে যিমান এনাৰ্জি লাগে এটা ইলেক্ট্ৰন টানিবৰ কাৰণে নিউক্লিয়াছৰ অ্যাট্ৰাকশনৰ পৰা তাতকে তোমাৰ অকন কম এনাৰ্জি লাগিব কেলে কাৰণ বেৰিলিয়ামে বিচাৰিব নিজে যে এটা ইলেক্ট্ৰন উলাই গুচি যাওক কাৰণ উলাই গুচি গলেহে তাৰ ষ্টেবিলিটি এটা পোৱা যাব ইন টাৰ্মছ অফ কমপ্লিটলি ফিল হেতু কাৰণে ইয়াৰ ক্ষেত্ৰত অপচনটো হ'ব লিথিয়াম
মই পিছত তোমাৰ আহিব এইডোখৰ মই বেৰিলিয়াম নাহিবিনি বোৰন আহিব তাৰ পিছতহে ইয়াত বেৰিলিয়াম আহিব কাৰ্বন আৰু নাইট্ৰজেন আহিব গৈ পিনি কথাটো বুজি পাইছা সো এটো এনসিআৰটি কোৱেশ্চনে হয় ডাইৰেক্টলি আহিছে তোমাৰ কিতাপৰ এক্সাৰসাইজৰ পৰা আহিছে কোৱেশ্চনটো ইভেন গ্ৰাফডাল তোমাৰ কিতাপত দিও থোৱা আছে নেক্সট আহিলে আৰু এটা আছিল ইলেক্ট্ৰনেগেটিভিটি অৰ্ডাৰ ইলেক্ট্ৰনেগেটিভিটি কি গম পাইছা নাই খকুৱা আমি যে খকুৱা বুলি কওঁ যে খকুৱাটোৰ নিচিনা একেটাই কথা ইয়াত কি কৈছে কথাটো আমি যেনিবা ভোক লগা কিবা এটা কোনোবা ফ্ৰাইড ৰাইচ দেখিলে খকুৱা কিবা চিকেন দেখিলে খকুৱা ঠিক আছে সবৰে নিজৰ খকুৱামিটো বেলেগ বেলেগ ইয়াত খকুৱা দিছে এটমবোৰো খকুৱা কেলে কাৰ প্ৰতি খকুৱা ইলেক্ট্ৰনৰ প্ৰতি খকুৱা কি ইলেক্ট্ৰনৰ প্ৰতি খকুৱা কেতিয়া হয় গম পাইছে যেতিয়া হি ষ্টেবল নহয় এটা সব বস্তুৱে তোমাৰ ষ্টেবিলিটি পিছতে ধৰিছে গোটেই কেমিষ্ট্ৰিখন এটাই মন্ত্ৰ তুমি যিমান যি পঢ়ি থাকিলেও তুমি লাষ্টত এটা বস্তু দেখিবা ৰিএকচনটো কেলে কৰিলে ৰিএকচনটো কেলে নহলে গোটেই কাৰণটো হৈছে তোমাৰ ষ্টেবিলিটি হি ৰিএকচনটো হেতু সাইডে হ'ব যেটো সাইডে হি ষ্টেবল বেছি হয় বুজি পাইছা এতিয়া তুমি চিন্তা কৰা মই এটো মুহাই দিছো হোপফুল তোমালে টুকি ললা টুকি ললে নললে একো নাই ইউটিউবত তুমি ব্যাক কৰিব পৰা অপচন থাকে ইয়াত তোমাৰ কথাটো হৈছে ইলেক্ট্ৰনেগেটিভিটি চোৱা কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন নিয়নত আমি সম্ভ্ৰান্ত গেছ বুলি কওঁ সম্ভ্ৰান্ত মানে কি আমিও কোনো সম্ভ্ৰান্ত গেছ নাই এৰিষ্টকেট ফ্যামিলি বুলি কওঁ আইনত তেনেকুৱা ধৰণৰ ঠিক আছে সো সম্ভ্ৰান্ত মানে কৈছে ই কাৰ লগত সাধাৰণতে ৰিএকচন নকৰে কেলে কাৰণ ইয়াৰ অষ্টক সম্পূৰ্ণ হৈ যায় ইটস অক্টেট ইজ ফিল্ড কমপ্লিটলি ফিল্ড সো গতিকে বেলেগৰ ৰিএকচন কৰিব দৰকাৰ নাই কাৰণ সম্পূৰ্ণ হৈ আছে হয় না এখন বাছত যদি আটাইকেইটা সিট অকুপাই হৈ থাকে বাছখন ৰৈ ৰৈ যাব জানো নেযায় নহয় সেই বাছখন তোমাৰ কমপ্লিটলি ফিল হৈ থাকিলে কিন্তু ৰৈ ৰৈ নাযায় হি ধুনিয়াকে নিজৰ গন্তব্যস্থানলৈ গৈ যাব ডেষ্টিনেশ্যনলৈ ডাইৰেক্ট যাব কিন্তু যদি বাছখন কমপ্লিট হৈ নাথাকে সাপোজ তুমি এটা প্যাসেঞ্জাৰ লাগে বাছখনৰ চিন্তা কৰাচোন ড্ৰাইভাৰজনে যদিতে নৰখলে কণ্ডাক্টৰজনে হুধি যাব দাদা যাব নেকি বাইরে যাব নেকি এটা সিটৰ কাৰণে খালি আছে বুলি গম পাইছানে সেই একেটা কথা ইহঁতৰ ক্ষেত্ৰত খালি থাকে ফ্লোৰিনে এটা ইলেক্ট্ৰন পালে নিয়ন পাবে গটি ডেসপাৰেট হৈ আছে লাগে মানে একদম ঠিক আছে সো হেতু কাৰণে ফ্লোৰিনৰ তোমাৰ ইলেক্ট্ৰনেগেটিভিটি বা বিদ্যুৎ ঋণাত্মকতা শব্দটো মনত ৰাখিবা খুব ইম্পৰ্টেন্ট হয় গোটেই তোমাৰ অৰ্গানিক কেমিষ্ট্ৰি ইয়াৰ পৰা ডিপেন্ড কৰিছে বুলি ক'ব পাৰা তুমি বিদ্যুৎ ঋণাত্মকতা এটো মূৰ্ধন্য ন দেই বিদ্যুৎ ঋণাত্মকতা ফ্লোৰিনৰ সকলোতকৈ বেছি দেন অক্সিজেন দেন কাৰ্বন আৰু বিদ্যুৎ ঋণাত্মকতা তাৰমানে অৰ্থটো কি হৈছে এটা তোমাৰ পিৰিয়ডত এটা তোমাৰ পৰ্যায়ত তাৰমানে বাওঁফালৰ পৰা সোঁফালে ইনক্ৰিজ হৈ গৈ থাকে আৰু এটা কথা চিন্তা কৰিবা বিদ্যুৎ ঋণাত্মকতা সদায় তোমাৰ বটম পৰা টপলে তোমাৰ ইনক্ৰিজ হৈ গৈ তাৰমানে বটম তলত থকাটো যিমানটো তোমাৰ চাবা কাৰ্বন তলত সিলিকন আছে সিলিকনকে কাৰ্বনৰ বিদ্যুৎ ঋণাত্মকতা বেছি কেলে গম পাইছানে কাৰণ সাইজটো যিমানে বাঢ়ি যায় আলটিমেটলি সুবা তোমাৰ ইলেক্ট্ৰন টানিব লাগিব নিউক্লিয়াছটোৱে তনাটোকে আমি ইলেক্ট্ৰনেগেটিভিটি বা বিদ্যুৎ ঋণাত্মকতা বুলি কৈছো হয় না সো ইলেক্ট্ৰন যদি নিউক্লিয়াছটোৱে টানিব লাগে এটা ইয়াত থকা ইলেক্ট্ৰনটোক নিউক্লিয়াছটোৱে বেছি জোৰছে টানিব নে ইয়াত থকা ইলেক্ট্ৰনটোক বেছি জোৰছে টানিব ডেফিনেটলি ইয়াত থকাটো বেছি জোৰছে টানিব পাৰিব হয় না হতো কাৰণ ইয়াৰ ডিসটেন্সটো বাঢ়ি যোৱা নাই জানো সো কি হৈছে তললে তুমি গ্ৰুপলৈ যোৱা এই তললে যেতিয়া গুছি গৈছে গ্ৰুপত তোমাৰ সাইজটো ডাঙৰ হৈ গৈছে কাৰণ এনৰ ভ্যালু বাঢ়িছে মানে প্ৰিন্সিপাল কোৱান্টাম নম্বৰ ভ্যালু তোমাৰ ইয়াত বাঢ়ি গৈছে n = 3 হৈ গল কি ইয়াত n = তোমাৰ 2 আছিল কথাটো বুজি পাইছা তো সাইজটো ডাঙৰ হৈ যোৱাৰ কাৰণে ইয়াত নিউক্লিয়াছে এট্ৰাক্ট কৰিব পৰা ইলেক্ট্ৰনৰ ক্ষমতাটো কমি যোৱাৰ কাৰণে সিলিকনৰ বিদ্যুৎ ঋণাত্মকতাটো কাৰ্বনতকৈ কম যদিও একেটা গ্ৰুপত আছে কাৰণ কাৰ্বনৰ সাইজটো সৰু আৰু কাৰ্বনৰ কি হৈছে কাৰ্বনতকৈ এখন নাইট্ৰজেনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি কাৰণ কেলে কাৰণ পৰ্যায় এটা তোমাৰ এটমিক নম্বৰ মানে পাৰমাণবিক সংখ্যা যেত থাকে পাৰমাণবিক সংখ্যাটো বাঢ়ি যায় পাৰমাণবিক সংখ্যা বাঢ়ি গলে কি হয় ন পাৰমাণবিক সংখ্যা বাঢ়ি গলে তোমাৰ কি হৈ যায় ইয়াত থকা নিউক্লিয়াছত থকা প্ৰটোনৰ সংখ্যা বাঢ়ি যায় প্ৰটোনৰ সংখ্যা বাঢ়িলে নিউট্ৰনৰ সংখ্যাও বাঢ়ে বাট প্ৰটোনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে পাৱাৰটো বাঢ়ি যায় না যায় ইলেক্ট্ৰন টানিব পৰা সো গতিকে পৰ্যায়টা তোমাৰ যেহেতু লেফটৰ পৰা ৰাইটলৈ তোমাৰ বাওঁফালৰ পৰা সোঁফালে proton সংখ্যা বাঢ়ি যায় proton সংখ্যা বাঢ়ি যোৱাৰ কাৰণে হে ইলেক্ট্ৰন টানিব পৰা কেপাবিলিটি বাঢ়ি যায় বুজি পাইছা সো হেতু কাৰণে কি আছে বাওঁফালৰ পৰা সোঁফালে যেনেকে ইলেক্ট্ৰনেগেটিভিটি বা বিদ্যুৎ ঋণাত্মকতা ইনক্ৰিজ হয় ঠিক তেনেকে বটমৰ পৰা টপলে তলৰ পৰা ওপৰলৈ তোমাৰ বিদ্যুৎ ঋণাত্মকতা বা ইলেক্ট্ৰনেগেটিভিটি ইনক্ৰিজ হয় সো এই ক্ষেত্ৰত তুমি দেখিবা তেতিয়া লাষ্ট অপচনটো হ'বগে সিলিকনকে কাৰ্বনৰ বেছি কাৰ্বনকে নাইট্ৰজেনৰ বেছি নাইট্ৰজেনকে অক্সিজেনৰ বেছি আৰু অক্সিজেনকে অপচন নম্বৰ 3 সৰি 4 নহয় নাইট্ৰজেন অক্সিজেন আৰু ফ্লোৰিনৰ তোমাৰ ইলেক্ট্ৰনেগেটিভিটিটো বেছি কথা বুজি পালা সো এটো আছে তোমাৰ সিম্পল কোৱেশ্চন কনসেপ্ট নেক্সট এটা কোৱেশ্চন যাও ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং এটা সোয়া ইন্ট্ৰামলিকুলাৰ আৰু ইন্টাৰমলিকুলাৰ ইন্টাৰ মানে আছে দুটা বেলেগ বেলেগ অণুৰ মাজত দুটা বেলেগ বেলেগ মলিকুলাৰ মাজত ইন্টাৰ মানে আছে একেটা মলিকুলাৰ মাজত ঠিক আছে বেলেগ বেলেগ অণুৰ মাজত एग्जांपल তোমাৰ লা পানীৰ বয়লিং বন উতলাংক কেলে বেছি কাৰণ পানী দুটা অণু আছে সাপোজ অক্সিজেন একিটা আছে তোমাৰ হাইড্ৰোজেন অক্সিজেন হাইড্ৰোজেন আছে সো ইয়াত কি থাকে পানী
আংশিকভাৱে ঋণাত্মক ই আংশিকভাৱে ধনাত্মক ই আংশিকভাৱে ধনাত্মক সো ইহঁতৰ মাজত কি হৈছে হাইড্ৰোজেন বন্ড বাঢ়িছে সো দুটা বেলেগ বেলেগ অণু বেলেগ মানে একেটাই অণু কিন্তু অণুটা বেলেগ বেলেগ আছে দুটা বেলেগ বেলেগ অণুৰ মাজত তোমাৰ কি হৈছে এটা বান্ধনী ক্ৰিয়েট হৈছে হাইড্ৰোজেন বান্ধনী তাক আমি কি বুলি কৈছে ইন্টাৰমলিকুলাৰ তাৰ মানে কৈছে আন্তঃ আণৱিক যেনেকৈ আমি কওঁ ইন্টাৰনেশ্যনেল প্লে বা ইন্টাৰনেশ্যনেল তোমাৰ কি মেচেছ তাৰ মানে কি আছে দুখন বেলেগ বেলেগ ৰাষ্ট্ৰৰ মাজত হয় না ইন্টাৰনেশ্যনেল ফ্লাইটস ওকে কিন্তু যেটো আমি আন্তৰ্জাতিক বুলি কওঁ একচুয়ালি হেতুকে কয় তোমাৰ আন্তঃ আণৱিক দুটা বেলেগ বেলেগ অণুৰ মাজত কিন্তু যদি ডোমেষ্টিক ফ্লাইট যিবিলাক আমি কয় হেবিলাকত অণুৰ ক্ষেত্ৰত কি বুলি কয় অন্তঃ আণৱিক বা ইন্ট্ৰামলিকুলাৰ অন্তঃ সো এটো ইন্ট্ৰা বুলি কোৱা যায় ইন্ট্ৰা ঠিক আছে অন্তঃ ইন্ট্ৰা ওকে নাও নেক্সট কথাটো হৈছে আন্তঃটোক আমাক কি বুলি ক'ব গপনি ইন্টাৰ তাৰ মানে আমি কথাটো গম পাল না যদি একেটা অণুৰ ভিতৰতে যদি হয় তাহলে ইন্ট্ৰা ক'ব যদি বেলেগ বেলেগ অণুৰ মাজত হাইড্ৰোজেন বান্ধনী থাকে বুলি ইন্টাৰ বুলি ক'ব ঠিক আছে এতিয়া তুমি কোৱেশ্চনটো চোৱা কোৱেশ্চনটোৰ ভিতৰত অকল এটো ডাইৰেক্টলি তোমাৰ এনচিআৰটি এক্সাম্পলৰ পৰা আহিছে তুমি চোৱা অকল এটা জায়গাতে তোমাৰ পসিবল হৈছে হেতু হৈছে তোমাৰ এটো যেটো তোমাৰ বেনজিন ৰিঙৰ লগত তোমাৰ নাইট্ৰো গ্ৰুপটো আছে NO2 আছে মই এখিনি অলপমান মুহাৰি লওঁ NO2 আৰু তোমাৰ এপিনে থাকিলে কি থাকিলে OH থাকিলে ঠিক আছে সো তুমি জানাই OH ওপৰ নেগেটিভ আছে ইয়াৰ প্লাস আছে তুমি ইয়াতো তোমাৰ নেগেটিভ থাকিব অক্সিজেনৰ ওপৰত বা নাইট্ৰজেনৰ ওপৰত ধৰিব পৰা সো আলটিমেটলি তোমাৰ ইহঁতৰ মাজত এটা বান্ধনী থাকিব হাইড্ৰোজেন বান্ধনী যেটো আমি কি বুলি কম ইন্ট্ৰামলিকুলাৰ বাকি কি থাকে ক্ষেত্ৰত কেলে প্ৰযোজ্য নহয় ফৰ এক্সাম্পল তোমালোকৰ এটা মেটা পজিশন তোমাৰ এটা আছে ঠিক আছে এটো তোমাৰ অন্য কথা একো নাই তুমি চোৱা হবৰ কাৰণে বন্ডিং হবৰ কাৰণে এটাটো জায়গা লাগিব ন সো ইয়াৰ পৰা ইয়ালে তোমাৰ ডিসটেন্সটো অকমান বেছি হৈ যায় সো বন্ডিং তো প্ৰবলেম হৈ যায় ঠিক তেনেকৈ পেৰাত থাকিলেও তো একেটা কথাই হ'বগে পেৰা পজিশন তোমাক যদি মই এটা NO2 গ্ৰুপ লগাই দিও তেতিয়া তোমাৰ প্ৰবলেম কাৰণ ইয়াৰ পৰা ইয়ালে তোমাৰ এটো বস্তু পসিবলই নহয় HF মলিকুলাৰ মাজত আছে কিন্তু হেতু আছে কি তোমাৰ ইন্টাৰমলিকুলাৰ হাইড্ৰোজেন বন্ড ঠিক আছে সো গতিকে অপচনটো কি হ'ব অপচনটো হ'ব তোমাৰ এটো ঠিক আছে সো এইকেইটাই কোৱেশ্চন বুলি তোমালোকক মই ধৰি থওঁ আৰু তোমালোকক মই আৰু কেইটামান কোৱেশ্চন তোমাৰ নিটৰ আমি নেক্সট তোমালোকক মই এটা টান বুলি কোৱেশ্চন এটা ধৰি থৈছিলো সো হেতু কাৰণ টান কোৱেশ্চনৰ ভিতৰতে বা ইজি কোৱেশ্চনটা মিক্স কৰি পিনে মই চাইছিলো সো এইকেইটাৰ ভিতৰত মই এটো দেখিলো যে তোমালোকৰ কাৰণে অকমান ইজি টাইপৰ কোৱেশ্চন হ'ব বুলি মই আশা কৰিছিলো সো হেতু কাৰণ তোমালোকৰ এইকেইটা ইজি প্লাস সৰি নট ইজি একচুয়ালি ইজি মডাৰেট আৰু অকমান টান হ'ব বুলি কোৱেশ্চন এটা আশা কৰিছিলো সো হেতু কাৰণ তোমালোকক কোৱেশ্চনটা দিছিলো মই তাৰ ভিতৰত আৰু কেইটামান কোৱেশ্চন থাকিলে সো ভিডিওটো বেছি দীঘল হৈ গৈছে গতিকে মই ইয়াত আৰু তোমালোকক পাইলে আৰু এটা সেশনত তোমাৰ আৰু কেইটামান কোৱেশ্চন আনিম যিকিটা অকমান ট্ৰিকি হ'ব অকমান ধৰি লোৱা মানে বুজিবলগীয়া বস্তু বেছি থাকিব যেকিটা সময় হয়তো মই সাকে 3টা বা 4টা কোৱেশ্চনে কৰিব পাৰিম বেছি দীঘলীয়া যদি ভিডিওটো নকৰো বুলি ভাবো সো তেতিয়া হলে তোমালোকে সেই ভিডিওটো তোমালোকে চাবা সাবস্ক্ৰাইব যিখিনি কৰা সাবস্ক্ৰাইবটো কৰি লবা কাৰণ তোমালোকক মই হগনা এনেকুৱা ধৰণৰ ভিডিও দি থাকিম আৰু মই এটা প্ল্যান কৰিছো JEE ৰ দুইটা সেশন হৈ গল তোমাৰ এই বছৰ বিশেষকে এই বছৰ তোমাৰ আটাইখিনি পেপাৰ আমি ডিসকাশনটা কৰিম কেমিষ্ট্ৰি পোৰশনটো ঠিক আছে সো মই কেমিষ্ট্ৰি পোৰশন মই বিচাৰো তোমালোকৰ যাতে সকলো ফালৰ পৰা উন্নতি হ'ব কাৰণে পঢ়িবৰ কাৰণে কনসেপ্ট তোমাৰ থাকিব লাগিব কনসেপ্ট থাকিলে তুমি ভালকে পঢ়িব পাৰিবা বুজিও পাৰিবা আদাৰৱাইজ কি হ'ব গুটেখিনি মুখস্থ কৰোতে যাবগে সো সিম্পল কথা পঢ়া বুজা আৰু ডেলিভাৰ কৰা একদম সিম্পল কনসেপ্ট তুমি মুখস্থত যদি যাবলৈ যোৱা তুমি মুখস্থ কৰা মানে মুখস্থ যেটো বস্তু তুমি মনত ৰখা বস্তুটো টেন্ডেন্সিটোৱে হৈছে পাহৰি যোৱা হেতু কাৰণে মনত ৰখা বুলি কোৱা যায় কাৰণ পাহৰিমে যে আমি কথাটো বুজি পাইছা সো হেতু কাৰণে তোমালোকৰ যদি বেলেগ কিবা ৰিকোয়াৰমেন্ট থাকে তোমালোকে ভিডিও হয় জনাবা তোমালোকে হয়তো ভাবিছা স্যাৰ 12 ক্লাছ দিম বুলি কৈছে কিন্তু এতিয়ালৈকে দিয়া নাই দিম কিন্তু হঠাতে তোমাৰ নিটৰ পেপাৰখন দেখি মই সো এক্সাইটেড হৈ গল তোমালোকক ডিসকাস কৰিব কাৰণে তোমালোকক দেখাব কাৰণে যে নিট ইজ একচুয়ালি ৰিচেবল যদি তুমি কোচিং নকৰা বা যদি তুমি ভালকে পঢ়া তেতিয়া তোমাৰ কাৰণে ইট ইজ quite reachable মানে তুমি সহজে তুমি ঢুকি পাব পৰা ডিপেন্ড কৰে যে তোমাৰ শৰ্ট কিমান স্কিল আছে এটা বহুত ধৰণৰ কথা ক'ব তাৰ মাজত তোমালোকক মই এই দেখতে সুবিধাটো পাইছো যে আৰু এটা কথা কৈ থওঁ নিটত তোমাৰ মোটামুটি তুমি এৰাউন্ড এতিয়া তোমাৰ যোৱা বছৰ হয়তো 546 মান তোমালোকৰ কেছে কাট আপ গৈছে এটা তাৰ ভিতৰত তোমালোকৰ 360 মাৰ্কস আহে তোমাৰ কোৰ পৰা আহে তোমাৰ বায়োলজি পায় বটনি প্লাস জুলজি প্লাস 180 আহে তোমাৰ কেমিষ্ট্ৰি 180 আহে তোমাৰ ফিজিক্স এতিয়া তোমাৰ কথা আছে বটনি জুলজি যিকিনে বায়োলজি থাকে বায়োলজি কিন তোমালোকে ভালকে যদি পঢ়া খুটি নাতি মই সব যদি পঢ়া মই বিশ্বাস আছে যিকিজন তোমাৰ এক্সপাৰ্ট টিচাৰ্স আছে বায়োলজি তেওঁলোকে কয় যে ভালকে যদি পঢ়া যায় বায়োলজি তেল তুমি সম্পূৰ্ণ বায়োলজি নম্বৰ উঠাব পাৰিবা মানে 360 ভিতৰত তুমি 360 পোৱাটো সম্ভৱ কেমিষ্ট্ৰি কথাটো মই নিজে
কম কেমিষ্ট্ৰি ইজ কোৱাইট পসিবল কোৱাইট ৰিচেবল তুমি সহজে পাব পাৰা যদি তুমি এনসিইআৰটি খন ফলো কৰা কনসেপচুৱেলি কনসেপ্ট বেস ধৰি কৰা তেল তোমাৰ সহজে ইয়াত তোমাৰ দুইটা যদি কমপ্লিট কৰিব পাৰা 540 আৰু তোমাৰ ইয়াত যদি ফিজিক্সত যদি তুমি যদি এটলিষ্ট 50 মাৰ্কস যদি স্কোৰ কৰিব পাৰা তোমাৰ 590 মই তোমালোকক বিশেষ এনেকুৱা নকওঁ যে সাংঘাতিক তোমাৰ কি বোলে এইমছ পাবা বুলি বৰ্তমান কিন্তু কথা তাৰ কাৰণে তুমিটো কমপ্লিট মাৰ্কস পাবই লাগিব ঠিক আছে কিন্তু কথাটো হল তুমি এটলিষ্ট মেডিকেল কলেজ এখন সিট পাব পৰাকে তোমাৰ সব কমপ্লিটলি কেপেবিলিটি আহি যায় যদি তুমি এইটা সাবজেক্টৰ বিষয়ে বায়োলজি আৰু কেমিষ্ট্ৰি তুমি যদি ভালকে যদি পঢ়া সো হেতু কাৰণে তোমাক এটা কথা জানা যে বায়োলজি টু কোৱাইট ৰিচেবল কেমিষ্ট্ৰি টু কোৱাইট ৰিচেবল ঠিক আছে আৰু যিখিনি থাকে এখিনি মই আছো তোমাৰ চিন্তা কৰিলে কেমিষ্ট্ৰি আৰু এলকেমি আছে এলকেমি তোমালোকৰ কাৰণে কেমিষ্ট্ৰি কি কৰিনে কেমিষ্ট্ৰি ইট বিকাম সো ইজি ফৰ ইউ তোমালোকে জানা যে কেমিষ্ট্ৰি ইজি কৰাৰ মূলতে হৈছে কনসেপ্ট আমাৰ তোমালোক কনসেপ্ট দিব কাৰণে আহিছো ঠিক আছে তো তেতিয়ালৈকে সাবস্ক্ৰাইব কৰিবা সাবস্ক্ৰাইব কৰাৰ লগতে আৰু এটা তুমি কি কৰিবা বেল আইকনটো টিপি ৰাখিবা যাতে তোমাক আমি মই দিয়া নতুন ভিডিও কিটা তোমাক যাতে লগে লাগে তুমি গম পাই যাব পৰা তুমি জানিবা এটা কথা যেটো বস্তু সদায় কাম কৰে সকলো ক্ষেত্ৰত তুমি দেখিবা হেটো আছে মোটিভেশন সো আই এম হিয়াৰ টু গিভ ইউ আ মোটিভেশন দ্যাট নিট আমি পাৰিমে নিট আমি এচিভ কৰিমে জেডব্লিউ আমি পাৰিমে সকলো ধৰণৰ 12ত দিব লাগে এক্সাম ইনক্লুডিং এন্ট্ৰেন্স এক্সাম এসেক হক বা সিবিএসই এক্সাম আমি কি কৰিম ক্র্যাক কৰিম ভালকে পৰিম যেনেকৈ আমি কব পাৰো যে ফালি দিম বুলি আগতেও কৈছো সো সেইখিনি কাৰণে আমাৰ লগত জড়িত হৈ থকা তেতিয়ালৈকে স্বাস্থ্য যত্ন লবা জয় অসম